মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত ক্লাছ 8ৰ মেথমেটিক্সৰ অনুশীলনী 2.1ৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা আজিৰ এই ভিডিঅ'টোত সমাধান কৰি দিবলৈ চেষ্টা কৰিম। ইয়াৰ আগত মই তোমালোকৰ যিবিলাক কুৱেশ্যন আছিলে ভিডিঅ' আপলোড কৰিছোঁ। যদিহে বুজি পোৱা আগৰ ভিডিঅ'বিলাকো তোমালোকে যদিহে বিচৰা চাই ল'বা, ডেছক্ৰিপশ্যনতে লিংকবিলাক দিয়া আছে। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। 1 নম্বৰটো কি দিছে চোৱা, তলত দিয়া সমীকৰণবোৰ সমাধান কৰা। প্ৰথমটো দিছে 4x + 5 = 21। এইটো আমাক সমাধান কৰিবলৈ কৈছে। গতিকে আমি কুৱেশ্যনটো যেনেদৰে লিখা আছিল ঠিক তেনেদৰে লিখিলোঁ 4x + 5 = 21। ইয়াতে আমি কি লিখিলোঁ 4x লিখিলোঁ, সমান চিন আছে সমান চিন দিলোঁ, 21 আছে 21 লিখিলোঁ। ইয়াতে চোৱা +5 আছে, +5টো আমি এইফালে লিখিলে কি হ'ব -5 হ'ব। এতিয়া তোমালোকৰ বহুতৰে কনফিউজ হ'ব নহয় কিহৰ কাৰণে হ'ল। তোমালোকে পৃষ্ঠা নম্বৰ 31 উলিয়াই ল'বা তোমালোকৰ কিতাপখনৰ, তাত দিয়া আছে এটা উদাহৰণ দিয়া আছে। উদাহৰণটো তোমালোকে ভালদৰে পঢ়ি চাবা যে সমান চিনৰ এটা পক্ষৰ পৰা আনটো পক্ষলৈ পদ পক্ষান্তৰ কৰিলে ধনাত্মক পদটো কি হয় ঋণাত্মক হয় আৰু ঋণাত্মক পদটো ধনাত্মক হয়। এইখিনি তোমালোকে চাবা ভালদৰে। বাওপক্ষত থকা ধৰ সমান চিনৰ বাওপক্ষত থকা 5 হওক, যদি আমি সোঁপক্ষলৈ আনো তেতিয়া কি হ'ব -5 হ'ব। বাইখিনি ক'লে তোমালোকে বুজি পাব। চোৱা, কোনো এটা সমীকৰণ সমাধান কৰোঁতে সমীকৰণটোত থকা কোনো ৰাশি বা পদ সোঁপক্ষৰ পৰা বাওপক্ষলৈ আৰু বাওপক্ষৰ পৰা সোঁপক্ষলৈ নিওঁতে সিহঁতৰ চিনৰ পৰিৱৰ্তন ঘটে। অৰ্থাৎ যোগৰ ঠাইত কি হয় বিয়োগ হয় আৰু বিয়োগ থাকিলে যোগ হয়। গতিকে চোৱা, এই সমীকৰণটো সমাধান কৰোঁতে আমি কি কৰিলোঁ, ইয়াতে কি হৈ আছে 5টো যোগ হৈ আছে। গতিকে সমান চিনৰ আমি কি কৰিলোঁ বাওপক্ষলৈ নিলোঁ, সোঁপক্ষ সমান চিনৰ বাওপক্ষৰ পৰা আমি কি কৰিলোঁ সোঁপক্ষলৈ নিলোঁ। গতিকে ইয়াত যোগ হৈ থকাৰ কাৰণে ইয়াত কি হ'ল বিয়োগ হ'ল। গতিকে এনেদৰে আমি লিখিব পাৰোঁ, যদি ইয়াত বিয়োগ থাকিলে ইয়াত আমি যোগ কৰি লিখিব পাৰিলোহেঁতেন, 21 + 5 লিখিব পাৰিলোহেঁতেন। গতিকে এইখিনিতো ক্লিয়াৰ হ'ল তোমালোকৰ। যদি ক্লিয়াৰ হোৱা নাই তোমালোকে পৃষ্ঠা নম্বৰ 30ত থকা এই উদাহৰণটো তোমালোকে ভালদৰে চাবা, লগতে এইখিনি তোমালোকে দুবাৰমান ভালদৰে পঢ়িবা, তেতিয়া তোমালোকে বুজি পাবা। আৰু এনেদৰে যিকোনো সমীকৰণত থকা ৰাশি বা পদসমূহৰ চিনৰ সলনি কৰি বাওপক্ষৰ পৰা সোঁপক্ষলৈ আৰু সোঁপক্ষৰ পৰা বাওপক্ষলৈ পক্ষান্তৰ কৰি সমাধান উলিওৱা যদি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক পক্ষান্তৰৰ দ্বাৰা সমাধান বুলি কোৱা হয়। গতিকে এইটো আমি কিহৰ দ্বাৰা সমাধান কৰিলোঁ পক্ষান্তৰৰ দ্বাৰা। তোমালোকৰ স্কুলত হয়তো বেলেগ নিয়মৰো শিকাব পাৰে, আন এটা নিয়মো আছে, সেইটো নিয়মৰো অলপমান দীঘলীয়া হয় বা অলপ অসুবিধা পাব পৰা। এইটো নিয়ম তোমালোকৰ বাবে সহজ হ'ব। গতিকে এই নিয়মটোতে তোমালোকে অংকবিলাক কৰিবা। গতিকে ইয়াত কি কৰিলোঁ বাওপক্ষৰ পৰা সোঁপক্ষলৈ আনিলোঁ, সেইকাৰণে প্লাছ আছিলে মাইনাছ হ'ল। এইটো পক্ষান্তৰৰ দ্বাৰা সমাধান কৰা বুলি কোৱা হয়। গতিকে এইখিনি হ'ল। এবাৰ 4x আছে 4x লিখা, সমান চিন আছে সমান চিন দিয়ে, 21ৰ পৰা 5 বিয়োগ কৰিলে কিমান থাকিব 16 থাকিব। এতিয়া x = ইয়াত কি আছে 16 আছে। এতিয়া চোৱা ইয়াতে পূৰণ হৈ আছে, 4 × x হৈ আছে। গতিকে এইফালে আনিলে কি হ'ব হৰণ হ'ব, পূৰণ থাকিলে কি হয় হৰণ হয়। গতিকে 16/4 হ'ল। এতিয়া x = 4 হ'ব, কিহৰ কাৰণে, কাৰণ আমি কটাকটি কৰিব পাৰোঁ, 4 × 4 = কি হয় 16 হয়। গতিকে এই দুটা আমি কটাকটি কৰিলোঁ, ওপৰত কিমান ৰ'ল 4 ৰ'ল। গতিকে x = কিমান হ'ব 4 হ'ব। এইটোৱে হ'ব অনুশীলনী 2.1ৰ কুৱেশ্যন নম্বৰ 1ৰ প্ৰথমটোৰ উত্তৰ। গতিকে এনেদৰে তোমালোকে বাকীকেইটা কৰিবা। এইবাৰ 2 নম্বৰটো চোৱা, কিমান দিছে 17y - 3 = 48 দিছে। গতিকে 1 নম্বৰটো আমি যেনেদৰে কৰিলোঁ ঠিক তেনেদৰে আমি এইটো কৰিম। গতিকে চোৱা 17y আমি এনেদৰে লিখিলোঁ, 1 নম্বৰটো যেনেদৰে লিখিছোঁ 4x লিখিলোঁ, ইয়াতে 17y লিখিলোঁ, সমান চিন দিলোঁ, 48টো লিখিলোঁ। ইয়াতে কি কৰিছিলোঁ ইয়াতে প্লাছ হৈ আছে, গতিকে এইফালে বাওঁফালৰ পৰা সোঁফালে আনোতে কি হ'ল মাইনাছ হ'ল, গতিকে -5 লিখিছিলোঁ। ঠিক তেনেদৰে ইয়াত -3 আছে, এইটো বাওঁফালৰ পৰা সোঁফালে আনিলে কি হ'ব +3 হ'ব, গতিকে +3 লিখিলোঁ। আকৌ 17y লিখিলোঁ, সমান চিন দিলোঁ, 48ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 51 হ'ব, গতিকে লিখিলোঁ 51। এতিয়া আমি y লিখিলোঁ, সমান চিন দিলোঁ, ইয়াতে কি হৈছে 17ৰ লগত yটো পূৰণ হৈ আছে,
গতিকে এইফালৰ পৰা এইটো বাওঁফালৰ পৰা আমি সোঁফাললৈ আনিলে কি হ'ব হৰণ হ'ব গতিকে 51/17 হ'ল এইটো যেনেদৰে কৰিলোঁ ইয়াতে পূৰণ হৈ আছিল এইফালৰ আনোতে কি হ'ল হৰণ হ'ল গতিকে 51/17 হ'ল এতিয়া কটাকটি কৰিব পাৰোঁ 17 গুণ 17 17 গুণ 36 17 3 গুণ কিমান হ'ব 51 এতেকে y ইকুৱেলটো কিমান হ'ব 3 হ'ব এতেকে y ইকুৱেলটো কিমান হ'ব 3 এটা কটাকটি কৰিলোঁ 17 3 গুণ 51 y ইকুৱেলটো 3 গতিকে এনেকুৱা ধৰণে তোমালোকে সমাধানবিলাক কৰিবা 3 নম্বৰটো চোৱা -8 প্লাছ 2x ইকুৱেলটো -4 দিয়া আছে ইয়াত কি কৰিম আমি এই চলকযুক্তটো পদটো আমি বাওঁপক্ষতে ৰাখিম গতিকে এনেদৰে লিখিবা চোৱা কিমান দিছিলে -8 প্লাছ 2x ইকুৱেলটো -4 দিছিলে গতিকে এই চলকযুক্ত পদটো আমি বাওঁপক্ষত ৰাখিম এইটো আমি সোঁপক্ষলৈ লৈ যাম গতিকে 2x লিখিলোঁ সমান চিন দিলোঁ -4 লিখিলোঁ এইফালে বাওঁফালে কি আছে -8 আছে এইটোক যদি সোঁফালে নিওঁ কি হ'ব +8 হ'ব বুজি পালানে মই আগতে ক'লোঁ যে 1 নম্বৰটো কৰোঁতে এইফালে কি আছে মাইনাছ আছে -8 সমান চিনৰ সোঁফালে আনিলোঁ বাওঁফালৰ পৰা সোঁফালে আনিলোঁ আনোতে কি হ'ব প্লাছ হ'ব মাইনাছ থাকিলে প্লাছ হয় প্লাছ থাকিলে মাইনাছ হ'ব গতিকে -4 + 8 হ'ল এতিয়া 2x লিখিলোঁ সমান চিন দিলোঁ ইয়াতে চোৱা আমি কি কৰিলোঁ কি দেখা পালোঁ দুটা বেলেগ বেলেগ চিন আমি দেখা পালোঁ বেলেগ বেলেগ চিন থাকিলে তোমালোকৰ বহুতৰে কনফিউজ লাগি থাকে যে বেলেগ বেলেগ চিন থাকিলে কি কৰিব লাগে বা একেই চিন থাকিলে কি কৰিব লাগে ইয়াতে যদি মাইনাছ থাকিলে ইয়াতো মাইনাছ থাকে তেতিয়া কি কৰিব লাগে তোমালোকে বহুতৰে কনফিউজ হয় গতিকে ইয়াতে মাইনাছ চিন আছে ইয়াতে প্লাছ বেলেগ বেলেগ চিন থাকিলে আমি কি কৰোঁ বিয়োগ কৰিব লাগে আৰু যদি একেই চিন থাকে ধৰা ইয়াতো মাইনাছ চিন আছে ইয়াতো মাইনাছ চিন আছে একেই চিন থাকিলে আমি যোগ কৰিব লাগে আৰু সদায় ডাঙৰটোৰ আগত যিটো চিন থাকে সেই চিনটো তোমালোকে বহুৱাবলৈ লাগে এইখিনি তোমালোকে মনত ৰাখিবা গতিকে ইয়াত বেলেগ বেলেগ চিন আছে প্লাছ আৰু মাইনাছ গতিকে আমি কি কৰিম বিয়োগ কৰিম 8 পৰা 4 বিয়োগ কৰিলে 4 হ'ল এই দুটাৰ ভিতৰত কোনটো ডাঙৰ 8টো ডাঙৰৰ আগত প্লাছ চিন আছে গতিকে প্লাছ চিনটো আমি নবহালেও কোনো কথা নাই গতিকে কিমান পালোঁ আমি 4 পালোঁ এতেকে x লিখা এইটো পূৰণ হৈ আছে এইফালে আনিলে কি হ'ব হৰণ হ'ব আগৰ কেইটাৰ নিচিনা x = 4/2 হ'ব এতিয়া আমি কটাকটি কৰিব পাৰোঁ কটাকটি কৰিলে উত্তৰটো কি পাম x = 2 পাম 2 2 গুণ 4 গতিকে কটাকটি কৰিলোঁ ইয়াত x = 2 হ'ব বুজি পালানে এই যে চলক থকা পদটো এইটো আমি বাওঁপক্ষত ৰাখিলোঁ এই -8টো আমি কি কৰিলোঁ এইবাৰ সোঁপক্ষলৈ আনিলোঁ এতিয়া 2x লিখিলোঁ দুটা বেলেগ বেলেগ চিন আছে বেলেগ বেলেগ চিন থাকিলে সদায় বিয়োগ কৰিবা এইটো মনত ৰাখিবা এইটো তোমালোকৰ নহ'লে বহুত কনফিউজ হ'ব বেলেগ বেলেগ চিন থাকিলে বিয়োগ কৰিবা আৰু ডাঙৰটোৰ আগত যি চিন আছে সেই চিনটো বহুৱাব লাগে গতিকে ইয়াত বেলেগ বেলেগ চিন থকাৰ কাৰণে বিয়োগ কৰিলোঁ প্লাছ চিন থকাৰ কাৰণে প্লাছ চিন আৰু আমি নবহাওঁ গতিকে x = এইটো দুইটো এইফালে আনিলে কি হ'ব হৰণ হ'ব 4/2 হ'ল 2ৰে আমি কটাকটি কৰিলোঁ গতিকে কি পালোঁ x = 2 পালোঁ গতিকে এইটোৱে হৈছে ইয়াৰে উত্তৰ এনেদৰে তোমালোকে এইবিলাক কৰিবা এইবাৰ 4 নম্বৰটো চোৱা কি দিছে 6x/7 = 42 দিছে 6x/7 = 42 দিছে গতিকে এইটো কি হৈছে এটা হৰণ হৈ আছে আমি কি কৰিলোঁ 6x লিখিলোঁ সমান চিন দিলোঁ 42 লিখিলোঁ এইটো কি হৈ আছে হৰণ হৈ আছে এইফালে আনিলে কি হ'ব পূৰণ হ'ব যেনেদৰে বিয়োগ থাকিলে যোগ হয় যোগ থাকিলে বিয়োগ হয় 6x লিখিলোঁ মানে চলকযুক্ত পদটো আমি ইয়াতে লিখিলোঁ সমান চিন দিলোঁ 42 আছে 42 লিখিলোঁ এতিয়া 7টো যদিহে বাওঁফালৰ পৰা আমি সোঁফাললৈ আনো হৰণ হৈ থাকিলে কি হ'ব পূৰণ হ'ব গতিকে 42 × 7 লিখিলোঁ 42 × 7 এতিয়া এই xটো আমি ইয়াতে লিখিলোঁ সমান চিন দিলোঁ 42 × 7 লিখিলোঁ ইয়াতে এইটো কি হৈছে পূৰণ হৈ আছে যদি আমি এইফালে আনো কি হ'ব হৰণ হ'ব 6টো আমি এইফালে আনিলোঁ মানে বাওঁফালৰ পৰা সোঁফাললৈ আনিলোঁ বাওঁপক্ষৰ পৰা সোঁপক্ষলৈ গতিকে হৰণ হ'ল এতিয়া আমি কটাকটি কৰিব পাৰোঁ 6 7 গুণ কিমান হ'ব 42 এতেকে x = কিমান হ'ব 7 পূৰণ 7 7 7 গুণ কিমান হ'ল 49 মই এবাৰ কৈছোঁ চোৱা ইয়াতে কি আছে 6x/7 = 42 দিছে 6x আছে গতিকে 6x লিখিলোঁ চলকযুক্ত পদটো যিহেতু আমি বাওঁফালে ৰাখিব লাগে 6xটো আমি এইফালে লিখিলোঁ সমান চিন দিলোঁ 42 আছে 42 লিখিলোঁ এই 7টো ইয়াতে কি হৈ আছে হৰণ হৈ আছে কাৰণে বাওঁফালে আছে বাওঁফালৰ পৰা সোঁফাললৈ আনিলে কি হ'ব পূৰণ হ'ব গতিকে লিখিলোঁ 42 × 7 তাৰপিছত x লিখিলোঁ x = 42/7 লিখিলোঁ আৰু এই 6টো ইয়াতে পূৰণ হৈ আছে নহয় এইফালে আনিলে কি হ'ব হৰণ হ'ব গতিকে 42 × 7/6 লিখিলোঁ
আমি দেখিলোঁ যে এতিয়া আমি কটাকটি কৰিব পাৰোঁ 6ৰ লগত 6 7 গুণ কিমান হ'ব 42 গতিকে 7 পূৰণ 7 এতেকে x ইকুৱেল টু কিমান হ'ব 7 7 গুণ 49 এইটোৱে হৈছে উত্তৰ গতিকে এনেদৰে তোমালোকে কৰিবা বহুত বেছি টান নহয় তোমালোকে যোগ থাকিলে বিয়োগ কৰিবা বিয়োগ থাকিলে যোগ কৰিবা মানে বাওপক্ষৰ পৰা সপক্ষলৈ আনিলে তেনে হৰণ থাকিলে পূৰণ কৰিবা পূৰণ থাকিলে হৰণ কৰিব পৰা এনেকুৱা ধৰণে তোমালোকে অংককেইটা কৰিবা এইবাৰ 5 নম্বৰটো চোৱা কি দিছে 6y/11 = 54/99 দিছে গতিকে এনেকুৱা দেখা পাই তোমালোকে ভয় খাব নালাগে বহুত বেছি টান নহয় ইয়াতে আমি কি কৰিলোঁ এই যিটো চলকযুক্ত পদ মানে 6y টো আমি এইফালে লিখিলোঁ সমান চিন দিলোঁ 54/99 আছে গতিকে 54/99 টো আমি লিখি ল'লোঁ এতিয়া এই যিটো 11 আছে এটো ইয়াতে কি হৈ আছে হৰণ হৈ আছে বাওঁফালৰ পৰা সোঁফাললৈ আনিলে কি হয় পূৰণ হয় গতিকে 54/99 * 11 লিখিলোঁ ঠিক আছে 6y টো আমি ইয়াতে লিখিলোঁ কাৰণ চলকযুক্ত পদটো মই আগতে গৈছিলোঁ বাওঁপক্ষত ৰাখিব লাগিব তেতিয়াহে আমি y ৰ মানটো পাম 6y লিখিলোঁ সমান চিন দিলোঁ 54/99 আমি লিখিলোঁ এতিয়া ইয়াতে কিমান আছে 11 আছে ইয়াতে কি হৈ আছে হৰণ হৈ আছে এতিয়া বাওঁফালৰ পৰা সোঁফালে আনিলে কি হয় পূৰণ হয় সেইকাৰণে আমি লিখিলোঁ 54/99 * 11 লিখিলোঁ এতিয়া আমি দেখিলোঁ যে এইটো কটাকটি কৰিব পাৰোঁ 11 9 গুণ কিমান হ'ব 99 গতিকে আমি কটাকটি কৰিলোঁ 11 গুণ 11 11 9 গুণ 99 গতিকে নেক্সট ষ্টেপত লিখিলোঁ আমি 6y = 54 * 1 কিমান হ'ব 54 9 আছে গতিকে 9 * 1 9 হ'ব 1 মানে তলত এক এটা থকা বুলি ধৰি ল'ব লাগে সেইটো যদি মই সেইকাৰণে কৈ দিছোঁ 9 * 1 হ'ব 9 বুজি পালানে এইখিনি 11 গুণ 11 হ'ল 11 9 গুণ 99 কটাকটি কৰিলোঁ এটা 6y আছে 6y লিখিলোঁ 54 * 1 লিখিলোঁ 1 পূৰণ কৰিলোঁ 54 পালোঁ ইয়াতে 9 আছে গতিকে 54/9 পালোঁ এতিয়া আমি দেখিলোঁ আকৌ আমি কটাকটি কৰিব পাৰোঁ কাৰণ 9 6 গুণ কিমান হয় 54 হয় 9 1 গুণ কিমান 9 6 গুণ 54 গতিকে 6y = আমি কি পালোঁ 6 পালোঁ এতিয়া আমি y লিখিম y = ইয়াতে 6 আছে এইটো 6 লিখিলোঁ এইটো কি হৈ আছে ইয়াত পূৰণ হৈ আছে ইয়াত কি হৈ আছে এই 6 টো কি হৈ আছে ইয়াত পূৰণ হৈ আছে গতিকে আমি বাওঁফালৰ পৰা সোঁফাললৈ আনিলে কি হ'ব হৰণ হ'ব যেনেদৰে ইয়াত হৰণ হৈ থকাৰ এইফালৰ পৰা এইফালে আনোতে কি হৈছিল পূৰণ হৈছিল ঠিক তেনেদৰে ইয়াত হৰণ পূৰণ হৈ আছে গতিকে ইয়াত কি হ'ব হৰণ হ'ব 6/6 হ'ল এটা 6/6 কটাকটি যাব কটাকটি যোৱাৰ পিছত y = কিমান পাবা 1 গতিকে এনেদৰে তোমালোকে এইকেইটা কৰিবা যদি বুজি পোৱা নাই মই আৰু এবাৰ কৈছোঁ চোৱা 6y টো চলকযুক্ত পদটো আমি বাওঁপক্ষত ৰাখিব লাগে কাৰণে ৰাখিলোঁ ইয়াতে 6y লিখিলোঁ সমান দিলোঁ 54/99 লিখিলোঁ ইয়াতে 11 টো হৰণ হৈ আছে এইফালে আনিলে সোঁফালে আনিলে পূৰণ হ'ব গতিকে পূৰণ * 11 লিখিলোঁ এতিয়া দেখাই পালোঁ যে এইটো কটাকটি কৰিব পাৰোঁ 11 গুণ 11 11 9 গুণ 99 গতিকে 6y = লিখিলোঁ 54 * 1 54 হ'ব তলত আছে 9 গতিকে 54/9 লিখিলোঁ এতিয়া আমি আকৌ দেখিলোঁ কটাকটি কৰিব পাৰোঁ 9 6 গুণ কিমান হ'ব 54 এতিয়া 6y = কিমান হ'ব 6 হ'ব এতিয়া আমি y = কি লিখিম 6 লিখিম আৰু ইয়াতে কি হৈছে পূৰণ হৈ আছে গতিকে এইফালৰ পৰা বাওঁফালৰ পৰা সোঁফাললৈ আনিলে কি হ'ব হৰণ হ'ব আমি কটাকটি কৰিলোঁ 1 পালোঁ এতেকে y = কিমান হ'ব 1 হ'ব গতিকে এনেদৰে তোমালোকে এইকেইটা কৰিবা এইবাৰ 6 নম্বৰটো চোৱা 6 নম্বৰটো কি দিছে 3x = 180 + 6x দিছে ইয়াতে আমি দেখা পালোঁ যে সমান চিনৰ বাওঁফালেও চলকযুক্ত পদ আছে সোঁফালেও চলকযুক্ত পদ আছে মানে x আছে হয়নে চোৱাচোন ইয়াতেও x আছে ইয়াতেও x আছে মানে চলকযুক্ত পদ আছে আমি আগৰ ক্ষেত্ৰত কি কৰিছিলোঁ চলকযুক্ত পদটো আমি কি কৰিছিলোঁ সদায় বাওঁফালে ৰাখিছিলোঁ গতিকে ইয়াতো আমি কি কৰিম 3x = 80 লিখিম আৰু এইটো যিহেতু 6x টো সোঁফালে আছে আমি বাওঁফাললৈ নিম এই 6x টো আমি বাওঁফাললৈ নিম সোঁফালৰ পৰা বাওঁফাললৈ নিলে কি হ'ব ইয়াত প্লাছ আছে গতিকে ইয়াত মাইনাছ হ'ব ঠিক আছে আমি আগৰ কেইটা কি কৰিছিলোঁ চোৱা চলকযুক্ত পদটো সদায় বাওঁফালত ৰাখিছিলোঁ ঠিক তেনেদৰে এইটো চলকযুক্ত পদ গতিকে এইটো আমি এইফালে আনিম বাওঁফালে আনিম আৰু চলকযুক্ত পদ থকা চলক থকা যুক্ত পদ যেতিয়া তোমালোকক দিব তেতিয়া তোমালোকক সদায় এনেকুৱা ধৰণে কৰিব লাগিব 3x লিখা আৰু এইটো সোঁফালে আছে 6x চলকযুক্ত পদ গতিকে এইটো আমি বাওঁফালে আনিম গতিকে -6x = 180 লিখিবা 180 এতিয়া চোৱা ইয়াতে কি আছে মাইনাছ চিন আছে ইয়াৰ আগত চিন নাই মানে কি চিন
প্লাছ চিন আছে বুলি ধৰিব লাগিব তোমালোকক মই আগতে কৈছিলোঁ ক্লাছ 7ত যিসকলে ভিডিঅ'বিলাক চাইছা নিশ্চয় মনত আছে ইয়াত মাইনাছ চিন আছে ইয়াত প্লাছ চিন আছে গতিকে দুটা বেলেগ বেলেগ চিন আছে দুটা বেলেগ বেলেগ চিন থাকিলে কি কৰিব লাগে মই অলপ আগতে কৈছিলোঁ এই 3 নম্বৰটো কৰোঁতে 3 নম্বৰটো আমি কি কৰিছিলোঁ ইয়াতো যোগ চিন আছে ইয়াতে বিয়োগ চিন আছে দুটা বেলেগ বেলেগ চিন আছে বেলেগ বেলেগ চিন থাকিলে আমি কি কৰিম সদায় বিয়োগ কৰিম গতিকে 6x আৰু 3x বিয়োগ কৰিলে কিমান হ'ব 3x হ'ব বা 5x হ'ব ইয়াতে কি আছে মাইনাছ চিন আছে বা ডাঙৰটোৰ আগত যিটো চিন থাকে মই কৈছিলোঁ নহয় ইয়াতে কি আছে ডাঙৰটোৰ কোনটো 8 আছে প্লাছ চিন আছে প্লাছ চিনটো নিদিলেও কথা নাই ইয়াতে কিন্তু ডাঙৰটোৰ আগত মাইনাছ চিন আছে গতিকে মাইনাছ 3x লিখিব লাগিব সমান 180 লিখিবা ইকুৱেল টু 180 ইয়াতে x ইকুৱেল টু 180 বাই মাইনাছ 3 হ'ব কাৰণ ইয়াতে পূৰণ হৈ আছে এইফালে আনিলে কি হ'ব হৰণ হৈ যাব আগৰ কেইটাৰ নিচিনা 6 টো এইফালে আছিল পূৰণ হৈ আছিল এইফালে আনোতে কি হ'ল হৰণ হ'ল ঠিক তেনেদৰে x টো ইয়াতে লিখিলোঁ 180 বাই মাইনাছ 3 হ'ব ইয়াতে বাওঁফালে আছে সোঁফালে আনিলে মাইনাছ হৰণ হ'ব পূৰণৰ পৰা হৰণ হ'ব গতিকে এবাৰ আমি কটাকটি কৰিব পাৰোঁ 3 6 গুণ 18 আৰু ইয়াতে 0 হ'ব মানেৰে 3 ৰে 180 60 বাৰ যাব মানুহে 3 6 গুণ কিমান 18 3 ৰ লগত 0 আমি হৰণ কৰি বাৰ দিব নোৱাৰোঁ গতিকে 0 এটা পাতিম বা 6 পূৰণ কৰিলে এইটো পাবা 3 0 0 3 6 গুণ 18 গতিকে x ইকুৱেল টু কিমান পালোঁ -60 ইয়াত যে মাইনাছ চিনটো আছে সেইটো দিবলৈ নাপাহৰিবা বহুতৰ এইকাৰণে নম্বৰবিলাক কটা যায় ইয়াত মাইনাছ চিনটো আছে গতিকে -60 হ'ব বহুতে এই -6 টো নিদি ডাইৰেক্ট 60 লিখি থৈ দিয়ে সেইকাৰণে পৰীক্ষাত ভুল হয় গতিকে এনেদৰে তোমালোকে এইকেইটা কৰিবা আজি আছিল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত নেক্সট ভিডিঅ'টিত আমি 7 নম্বৰৰ পৰা সমাধান কৰি দিম কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হ'লে আপলোড দিয়াত আমাৰ অসুবিধা হয় গতিকে নেক্সট ভিডিঅ'টো যদি চাবলৈ বিচৰা ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব বিচাৰি নাপালে কমেণ্ট কৰি সুধিলেও মই তোমালোকক লিংকবিলাক দি দিম